আজি এই পবিত্ৰ মুহূৰ্তত আমাৰ সাহিত্য সভাৰ বিভিন্ন কৰ্মকৰ্তা আৰু সাংবাদিক বন্ধুসকল, মই জয়তে আপোনালোক আটাইকে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন বজালিৰ পৰা আদৰ সম্ভাষণ জনাইছোঁ। আৰু আমি আজি আনুষ্ঠানিকভাৱে আপোনালোকক আমাৰ অধিৱেশন থলীলৈ অহা 31 জানুৱাৰী আৰু 1, 2, 3, 4 ফেব্ৰুৱাৰীত আটাইকেইদিনতে উপস্থিত থাকিবলৈ আমি সাদৰ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ সাহিত্য সভাৰ আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি সম্পূৰ্ণৰূপে তুংগত উঠিছে। আমি দিনে নিশাই কাম কৰি সাহিত্য সভাখন কিদৰে আমি এই অধিৱেশনখন সফল কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি কৰি আছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত নিশ্চয় আমি এই অধিৱেশনখনি এখন সৰ্বাংগ সুন্দৰ অধিৱেশনত পৰিণত কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে। গতিকে আমি আপোনালোকৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ যি কাৰ্যসূচী, যদিও এইখন মানে কাক ক'ত কেনেকুৱা ধৰণে আমি নিয়োগ কৰিম বিভিন্ন স্থানত, সেইবিলাক আমি যদিও ইয়াত সন্নিৱিষ্ট কৰা নাই। অহাকালিৰ ভিতৰত আমাৰ সেই প্ৰগ্ৰেমখন ওলাব আৰু আপোনালোকক আমি নিশ্চিতভাৱে দিয়াৰ ব্যৱস্থা কৰিম। তথাপিও আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 17 মাঘ শুক্ৰবাৰ 31 জানুৱাৰী তাৰিখে ৰাতিপুৱা 8:30 বজাত নামঘৰৰ দ্বাৰ মুকলি কৰা হ'ব। আমি এখন সত্ৰসদৃশ নামঘৰ তাত আমি স্থাপন কৰিছোঁ। তাত গুৰুআসন স্থাপন কৰা হ'ব ৰাতিপুৱা 8:30 বজাত। ৰাতিপুৱা 9 বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্ঘাটন কৰা হ'ব। আমাৰ অধিৱেশন থলীৰ নাম আমি নামকৰণ কৰিছোঁ ভট্টদেৱ ক্ষেত্ৰ হিচাপে। সেইখন আৰু মূল তোৰণখন আমি উদ্ঘাটন কৰিম ৰাতিপুৱা 9 বজাত। 9:30 বজাত ভট্টদেৱ ক্ষেত্ৰৰ বিজ্ঞান মেলা, গ্ৰন্থমেলা, প্ৰদৰ্শনী, বজালিহাট সমন্বিত বিভিন্ন বিভাগৰ দ্বাৰ উদ্ঘাটন কৰা হ'ব। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে এইবেলি আমি বাণিজ্য মেলাৰ সলনি বিজ্ঞান মেলা আমি আয়োজন কৰিবলৈ বিচাৰিছোঁ। আৰু এই বিজ্ঞান মেলা নিশ্চয়কৈ আটক ধুনীয়া হ'ব আৰু বিভিন্ন বিজ্ঞানৰ সমাহাৰেৰে আপোনালোকক আমি কিছু তাত জ্ঞান দিবৰ কাৰণে সক্ষম হ'ম বুলি আমি ধাৰণা কৰিছোঁ। আৰু প্ৰতিগৰাকী ব্যক্তিকে, অসমৰ মাননীয় ব্যক্তিকে আমি এই বিজ্ঞান মেলাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইবেলি আমাৰ মাননীয় আদৰণীয় সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এই বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ তেওঁ আয়োজন কৰিছে আৰু আমি আপোনালোকক তাত উপস্থিত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। তাৰোপৰি আমি বজালিহাট অৰ্থাৎ বজালি অঞ্চলত উৎপাদিত বিভিন্ন সামগ্ৰী আৰু বৈশিষ্ট্যমূলক বস্তু প্ৰদৰ্শনেৰে আমি বজালিহাট নামৰ এটা নতুন বস্তু তাত সন্নিৱিষ্ট কৰিবলৈ বিচাৰিছোঁ। এইখনো নিশ্চয় আকৰ্ষণীয় হ'ব। বাকী গ্ৰন্থমেলা প্ৰদৰ্শনী আগত যেনেকৈ হয় ঠিক সেইদৰে আমি তাত আমি স্থাপন কৰিম। ঠিক সেইদৰে সিদিনাখনে ৰাতিপুৱা 11 বজাত সাহিত্য আলোচনা বিষয় হ'ব ভট্টদেৱৰ কথা সাহিত্য। 11:30 বজাত মেডাম মেহফিল। 4 বজাত আবেলি প্ৰতিনিধি শিবিৰ মুকলি। 4:30 বজাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা বজালিৰ এখন বিশেষ বিদ্যালয় শিক্ষাপীঠ আদৰ্শ বুনিয়াদী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেউজনগৰত অনুষ্ঠিত হ'ব। ঠিক সেইদৰে সন্ধিয়া 5:30 বজাত সাংস্কৃতিক সন্মিলন হ'ব আৰু 7 বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব। পিছদিনাখন অৰ্থাৎ 18 মাঘ শনিবাৰ 1 ফেব্ৰুৱাৰী ৰাতিপুৱা 8:45 অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰা হ'ব। তাত দুটা ভাগত আমি পতাকা উত্তোলন কৰিম। পতাকা বেদীৰ প্ৰথম চক্ৰত থাকিব 77খন পতাকা উত্তোলন কৰা হ'ব আৰু দ্বিতীয়টোত থাকিব পতাকা বেদীৰ তৃতীয় চক্ৰত 108খন পতাকা উত্তোলন কৰা হ'ব। 9:15 স্মৃতি তৰ্পণ
9টা 30 মিনিটত শ্বহীদ তৰ্পণ, 10টা 30 মিনিটত স্মৃতিগ্ৰন্থ অন্য গ্ৰন্থ উন্মোচনী সভা জনগোষ্ঠীয় সাহিত্য সন্মিলন। ঠিক সেইদৰে আবেলি 3 বজাত জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বৰ্ধনা প্ৰদান অনুষ্ঠান। সন্ধিয়া 5 বজাত কবি সন্মিলন। সন্ধিয়া 5:30 বজাত প্ৰতিনিধি সভা স্থান শিক্ষাপীঠ আদৰ্শ বুনিয়াদী আৰু উচ্চ মাধ্যমিক বিদ্যালয় সেউজনগৰ। 6:30 বজাত সাংস্কৃতিক সন্মিলন। 7:30 বজাত বাৰে সাংস্কৃতিক অনুষ্ঠান। ঠিক সেইদৰে 19 মাঘ দেওবাৰ 2 ফেব্ৰুৱাৰী ৰাতিপুৱা 9:30 বজাত আলোচনা চক্ৰ বিষয় ধ্ৰুপদী অসমীয়া ভাষা। 11:30 বজাত অসম সাহিত্য সভাৰ সন্মানীয় নৱনিৰ্বাচিত সভাপতিক লৈ শোভাযাত্ৰা। 1:30 বজাত প্ৰথম মুকলি সভা। আবেলি 4 বজাত ৰামধেনু নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান। সন্ধিয়া 6:30 বজাত সাংস্কৃতিক সন্মিলন। 7:30 বজাত সাংস্কৃতিক অনুষ্ঠান। 20 মাঘ সোমবাৰ 3 ফেব্ৰুৱাৰী ৰাতিপুৱা 9:30 বজাত বুৰঞ্জী সন্মিলন। ৰাতিপুৱা 11:30 বজাত লোক সাংস্কৃতিক সমাৰোহ বজালি। আবেলি 2 বজাত মুকলি সভা। আবেলি 4 বজাত যুৱ সংসদ। আবেলি 6:30 বজাত সাংস্কৃতিক সন্মিলন। 7:30 বজাত সাংস্কৃতিক অনুষ্ঠান। 21 মাঘ মঙলবাৰ 4 ফেব্ৰুৱাৰী ৰাতিপুৱা 9:30 বজাত অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন। 12:30 বজাত আকাশ মহিলাৰ প্ৰতিভা বিকাশৰ এক বিশেষ অনুষ্ঠান। আবেলি 3 বজাত নাট্য সন্মিলন। আবেলি 4:30 বজাত অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান। সন্ধিয়া 6:30 বজাত সাংস্কৃতিক সন্মিলন। সন্ধিয়া 7:30 বজাত সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ লগে লগে গ্ৰন্থমেলাৰ চোতালত আৰু সত্ৰৰ চোতালত বিভিন্ন ধৰণৰ অনুষ্ঠান সময়ে সময়ে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা থাকিব। আৰু আমি আটাইখিনি কাৰ্যসূচী যাতে আমি সুন্দৰভাৱে আমি প্ৰদৰ্শন কৰাব পাৰোঁ নাইবা অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাই আহিছোঁ। আৰু আমি বিশ্বাসী আমাৰ অধিৱেশন নিশ্চিতভাৱে সফল হ'ব। আপোনালোকে তাত অংশগ্ৰহণ কৰি পেলাই অধিৱেশনখনি যাতে আৰু সাফল্যমণ্ডিত কৰিব পাৰে তাৰ কাৰণে আমি আপোনালোকক সাদৰ নিমন্ত্ৰণ পুনৰবাৰ জনাইছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যে অসমৰ বিভিন্ন স্থানত আমি বেনাৰ পোষ্টাৰ ইত্যাদিৰ আমি ব্যৱস্থা কৰিছোঁ। ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সুবৃহৎ এখন অধিৱেশন থলী আমি প্ৰস্তুত কৰিছোঁ য'ত সুন্দৰভাৱে তাত বিভিন্ন ধৰণৰ যিবিলাক আমাৰ কাৰ্যসূচী সেই কাৰ্যসূচীবিলাক সম্পাদিত হ'ব। আৰু বিভিন্ন ধৰণে আমি এই অধিৱেশন কৰি যাতে পুনৰ আমি সুন্দৰভাৱে কৰিব পাৰোঁ তাৰ ব্যৱস্থা নিশ্চিতভাৱে আমি কৰিম। আৰু আপোনালোকৰ থকা মেলাৰ ব্যৱস্থা সাংবাদিকসকলৰ দ্ৰুত মাধ্যমৰে আমি থকা মেলাৰ ব্যৱস্থা আমি নিশ্চিতভাৱে আমি কৰিছোঁ বা কৰা হ'ব। আপোনালোকক আমি সুন্দৰভাৱে আপ্যায়ন কৰাৰো নিশ্চিতভাৱে ব্যৱস্থা কৰিম। আপোনালোকৰ মাত্ৰ উপস্থিতিয়ে আমাক যাতে সৌভাগ্যৱান কৰি তোলে তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।